মীন ৰাশি সাপ্তাহিক ৰাশিফল 11 পৰা 17 মাৰ্চ 2026। এই সপ্তাহটো মীন ৰাশিৰ লোকসকলৰ বাবে হ'ব পাৰে একেবাৰে বেলেগ আৰু চমকপ্ৰদ। বহুদিন ধৰি যি কাম বা ইচ্ছা মনত ৰাখিছিল সেইটো হঠাৎ আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু এই সপ্তাহত এটা গুপ্ত সংকেতো আছে। কোনো সিদ্ধান্ত খৰধৰ কৰি ল'ব নালাগে, নহ'লে লাভৰ ঠাইত ক্ষতি হ'ব পাৰে। 11 মাৰ্চৰ পৰা 17 মাৰ্চৰ মাজভাগত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ বাবে আপোনাৰ জীৱনত ধন, কেৰিয়াৰ আৰু সম্পৰ্কত নতুন দিশ খুলিব পাৰে। কিছুমান লোকৰ বাবে হঠাৎ ধনৰ সুযোগ আহিব পাৰে, আন কিছুমানে পুৰণি সমস্যাৰ পৰা মুক্তি পোৱাৰ লক্ষণ দেখা যায়। কিন্তু এই সপ্তাহত মীন ৰাশিৰ ওপৰত এটা গুপ্ত পৰীক্ষাও থাকিব, বিশেষকৈ বিশ্বাস আৰু ধৈৰ্যৰ। যদি আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে এই সপ্তাহটো আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। তেনেহ'লে আহক জানি লওক এই সপ্তাহটোত আপোনাৰ ধন আৰু আৰ্থিক অৱস্থা কেনেকুৱা থাকিব, কেৰিয়াৰত কি নতুন সুযোগ আহিব, প্ৰেম আৰু ব্যক্তিগত জীৱনত কি পৰিৱৰ্তন হ'ব, আৰু শেষত জানিম আমি শুভ তাৰিখ, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। আহক তেন্তে আৰম্ভ কৰোঁ। ধন আৰু আৰ্থিক অৱস্থা 11 পৰা 17 মাৰ্চ 2026। এই সপ্তাহত মীন ৰাশিৰ লোকসকলৰ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থাত অলপ উন্নতি দেখা যাব পাৰে। বহুদিন ধৰি যি টকা ফাঁচি আছিল বা যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল সেইটো এই সপ্তাহত লাহে লাহে সমাধান হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ 13 মাৰ্চৰ পিছত ধনৰ ক্ষেত্ৰত অলপ স্বস্তি অনুভৱ কৰিব, আপোনাৰ মন শান্ত থাকিব। যিসকল ব্যৱসায় বা নিজা কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো নতুন সুযোগ লৈ আহিব পাৰে। নতুন গ্ৰাহক বা নতুন কামৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। যদিও টকা পইচাৰ আগমন থাকিব, তথাপিও এই সপ্তাহত খৰচো অলপ বেছি হ'ব পাৰে। বিশেষকৈ ঘৰ গৃহস্থলীৰ কাম, পৰিয়ালৰ প্ৰয়োজন বা কোনো হঠাৎ খৰচ আহিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত কোনো অতিৰিক্ত ইনকাম বা বোনাছ পোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত মধ্যমীয়া ফল দেখা যাব পাৰে। যিসকল ইতিমধ্যে প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মাজত অনুভূতি আৰু বুজাবুজি কিছু বৃদ্ধি পাব পাৰে। কিন্তু কেতিয়াবা সৰু সৰু কথাত ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। সেয়েহে এই সময়ত ধৈৰ্য ধৰা আৰু শান্তভাৱে কথা পতা অত্যন্ত প্ৰয়োজন। যিসকল বিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব অলপ বেছি থাকিব পাৰে। ঘৰুৱা কাম বা পৰিয়ালৰ কিছুমান বিষয়ক লৈ চিন্তা থাকিলেও সংগীৰ সহায় আৰু সমৰ্থনৰ বাবে আপুনি শক্তিশালী থাকিব। যদি আপুনি আপোনাৰ সংগীৰ সৈতে সময় কটাব পাৰে তেন্তে সম্পৰ্কটো আৰু মজবুত হ'ব। আনফালে যিসকলে এতিয়াও অবিবাহিত বা ছিংগেল হৈ আছে, নতুন প্ৰেম বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। কোনো বন্ধু বা সামাজিক যোগাযোগৰ জৰিয়তে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। এই সপ্তাহত গুপ্ত সংকেত হৈছে অহংকাৰ আৰু জেদৰ পৰা দূৰত থাকিব। সৰু বিষয়ক ডাঙৰ সমস্যাত পৰিণত নকৰিলে আপোনাৰ প্ৰেম জীৱন অধিক সুখী আৰু শান্তিপূৰ্ণ হ'ব। উপদেশ: সংগীৰ সৈতে স্পষ্ট কথা পাতক, সময় দিয়ক আৰু বিশ্বাস বজাই ৰাখক। তেন্তে এই সপ্তাহত আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। এতিয়া আহিছোঁ স্বাস্থ্য সম্পৰ্ক ফলাফল 11 পৰা 17 মাৰ্চ 2026। এই সপ্তাহত মীন ৰাশিৰ লোকসকলৰ স্বাস্থ্য সাধাৰণভাৱে স্থিৰ থাকিব, কিন্তু কিছু সাৱধানতা লোৱা খুবেই প্ৰয়োজন। গ্ৰহ নক্ষত্ৰৰ অৱস্থাৰ বাবে এই সময়ত শাৰীৰিক শক্তি কেতিয়াবা কম অনুভৱ হ'ব পাৰে। বিশেষকৈ অধিক চিন্তা, টেনচন বা মানসিক চাপৰ বাবে শৰীৰ অলপ দুৰ্বল লাগিব পাৰে। যিসকল আগৰে পৰা পেটৰ সমস্যা, হজমৰ সমস্যা বা গেছৰ সমস্যাত ভুগি আছে তেওঁলোকে এই সপ্তাহত অলপ বেছি যত্ন লোৱা উচিত। অযথা বাহিৰৰ খোৱা বোৱা বা তেল মছলাযুক্ত খাদ্য কম খোৱাটো ভাল হ'ব। নিয়মিত সময়ত খোৱা আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো আপোনাৰ বাবে খুবেই উপকাৰী হ'ব। এই সপ্তাহত টোপনিৰ অভাৱো এটা সমস্যা হ'ব পাৰে। বহুতে অধিক চিন্তা বা কামৰ ব্যস্ততাৰ বাবে সঠিকভাৱে টোপনি নাপাব পাৰে। যদি আপুনি নিয়মিত 7 পৰা 8 ঘণ্টা টোপনি ল'ব পাৰে তেন্তে শৰীৰ আৰু মন দুয়োটা সুস্থ থাকিব। কিছুমান লোকৰ ক্ষেত্ৰত মূৰৰ বিষ, চকুৰ বিষ বা শৰীৰৰ অলপ
বিষ অনুভৱ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে মোবাইল বা কম্পিউটাৰৰ আগত বেছি সময় কটায় তেওঁলোকে মাজে মাজে ৰেষ্ট লোৱা উচিত। অলপ খোজকাঢ়ি লোৱা, হালধীয়া সূৰ্যৰ পোহৰত অলপ সময় কটোৱা আৰু সৰু সুৰা ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে ভাল হ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহত যত্ন লোৱা খুবেই জৰুৰী। অযথা চিন্তা বা নেতিবাচক চিন্তা ভাৱনাৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। যদি আপুনি ধ্যান, প্ৰাৰ্থনা বা যোগ অভ্যাস কৰে তেন্তে মনত শান্তি অনুভৱ কৰিব আৰু শৰীৰো অধিক শক্তিশালী হ'ব। মীন ৰাশিৰ বহু লোকৰ বাবে এই সপ্তাহত এটা ভাল দিশো আছে। যদি আপুনি নিজৰ দৈনন্দিন জীৱনত অলপ ডিচিপ্লিন আনিব পাৰে তেন্তে আগতে থকা সৰু সৰু স্বাস্থ্যৰ সমস্যা লাহে লাহে ভাল হ'ব পাৰে। নিয়মিত খোৱা, টোপনি আৰু ব্যায়ামৰ অভ্যাস আপোনাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব। উপদেশ: প্ৰতিদিনে পুৱা অলপ খোজ কাঢ়ক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু মানসিক চাপৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। তেন্তে এই সপ্তাহত আপোনাৰ স্বাস্থ্য অধিক স্থিৰ আৰু ভাল থাকিব। এতিয়া আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। এই সপ্তাহত মীন ৰাশিৰ লোকসকলৰ কৰ্মক্ষেত্ৰত কিছু নতুন সুযোগ আৰু পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত নিজৰ কামত অধিক মনোযোগ দিয়াটো খুবেই প্ৰয়োজন। ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ বাবে এই সপ্তাহত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমে অলপমান প্ৰেছাৰ অনুভৱ হ'লেও পিছলৈ এই দায়িত্বই আপোনাক কেৰিয়াৰত আগবঢ়াবলৈ সহায় কৰিব পাৰে। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো এই সময়ত খুবেই প্ৰয়োজন, কিয়নো দলীয় কামৰ জৰিয়তে সফলতা লাভ কৰাৰ সম্ভাৱনা বেছি আছে। যিসকল ব্যৱসায় বা নিজা কাম কৰে তেওঁলোকৰ বাবে এই সপ্তাহটো লাহে লাহে উন্নতিৰ দিশত আগবাঢ়িব পাৰে। নতুন গ্ৰাহক বা নতুন সুযোগ আহিব পাৰে। যদিও ডাঙৰ লাভ তৎক্ষণাত নাহিব পাৰে, কিন্তু আগন্তুক সময়ত এই সুযোগবোৰে ভাল ফল দিবলৈ সক্ষম হ'ব। যিসকল শিক্ষাৰ্থী চাকৰি বিচাৰি থকা লোকসকলৰ তেওঁলোকৰ বাবে এই সপ্তাহত কোনো ভাল খবৰ আহিব পাৰে। কোনো সাক্ষাৎকাৰ, পৰীক্ষা বা নতুন সুযোগৰ পৰা ইতিবাচক ফল পোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত নিজৰ লক্ষ্যত অটল থাকক আৰু পৰিশ্ৰম অব্যাহত ৰাখক। এই সপ্তাহৰ এটা গুপ্ত সংকেত হৈছে খৰধৰ কৰি সিদ্ধান্ত লোৱাটো ঠিক নহ'ব। নতুন চাকৰি, নতুন ব্যৱসায় বা নতুন প্ৰস্তাৱ আহিলেও ভালকৈ চিন্তা কৰি তাৰ পিছতহে সিদ্ধান্ত লোৱা উচিত হ'ব। উপদেশ: নিজৰ কামত নিষ্ঠা ৰাখক, ধৈৰ্য ৰাখক আৰু নতুন সুযোগ আহিলেও সাহসেৰে আগবাঢ়ক। তেন্তে এই সপ্তাহত কেৰিয়াৰৰ ক্ষেত্ৰত ভাল উন্নতিৰ পথ মুকলি কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ এই সপ্তাহটোৰ ভিতৰত শুভ তাৰিখ, শুভ ৰং আৰু প্ৰতিকাৰ। এই সপ্তাহটোত মীন ৰাশিৰ লোকসকলৰ বাবে কিছুমান বিশেষ দিন অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। বিশেষকৈ 12 মাৰ্চ, 14 মাৰ্চ আৰু 16 মাৰ্চ এই তিনিটা দিন আপোনাৰ বাবে ভাগ্যশালী দিন হিচাপে পৰিলক্ষিত হ'ব। এই দিনবোৰত যদি আপুনি নতুন কাম আৰম্ভ কৰে, কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা নতুন পৰিকল্পনা আৰম্ভ কৰে তেন্তে তাৰ পৰা ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। শুভ ৰং হিচাপে এই সপ্তাহত হালধীয়া, আকাশী, নীলা আৰু সেউজীয়া এই ৰং আপোনাৰ বাবে বিশেষ শুভ বুলি ধৰা হৈছে। আপুনি যদি এই ৰঙৰ কাপোৰ পিন্ধে বা নিজৰ দৈনন্দিন জীৱনত এই ৰঙৰ বস্তু ব্যৱহাৰ কৰে তেন্তে পজিটিভ শক্তি বৃদ্ধি পাব আৰু মনোযোগ অধিক শক্তিশালী হ'ব। এতিয়া আহক বিশেষ প্ৰতিকাৰৰ বিষয়ে। এই সপ্তাহত প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত ভগৱানৰ নাম স্মৰণ কৰক আৰু অলপ সময় ধ্যান কৰক। যদি সম্ভৱ হয় বৃহস্পতিবাৰে কোনো গৰীব ব্যক্তিক হালধীয়া বস্তু যেনে মুগৰ দালি, কল এইবিলাক বস্তু আপুনি দান কৰিব পাৰে। এইটো কৰিলে আপোনাৰ জীৱনত শুভ শক্তি বৃদ্ধি পায় আৰু বাধা বিপত্তি লাহে লাহে কমি যায়। আন এটা সৰু কিন্তু শক্তিশালী প্ৰতিকাৰ হৈছে পানীত অলপ হালধি মিহলাই গছৰ গুৰিত ঢালি দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ যি নিগেটিভ শক্তি আছে সেইটো কমি আপোনাৰ শক্তি বৃদ্ধি হোৱাৰ বুলি বিশ্বাস কৰা হয়। উপদেশ: এই সপ্তাহত ধৈৰ্য, ইতিবাচক চিন্তা আৰু সৎ কাম বজাই ৰাখক। তেন্তে ভাগ্য লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ সাপ্তাহিক ৰাশিফল 11 পৰা 17 মাৰ্চ 2026। যদি আপুনি ধৈৰ্য ধৰি সঠিক সিদ্ধান্ত ল'ব পাৰে
তেন্তে এই সপ্তাহত আপোনাৰ জীৱনত নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। মনত ৰাখিব, মানুহৰ পৰিশ্ৰম, বিশ্বাস আৰু ইতিবাচক চিন্তাই ভাগ্যক সলনি কৰিব পাৰে। সেয়েহে কেতিয়াও আশা এৰি নিদিব আৰু নিজৰ লক্ষ্যৰ দিশত আগবাঢ়ি যাওক। যদি আপোনালোকক এই ৰাশিফল ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰক যাতে তেওঁলোকেও নিজৰ ৰাশিৰ বিষয়ে জানিব পাৰে। আৰু মন্তব্যত আপোনাৰ নিজৰ কি লিখিবলৈ আছে সেইখিনি লিখক আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব আপোনাৰ ৰাশি কি আৰু আগন্তুক ভিডিঅ'ত কোন ৰাশিৰ বিষয়ে জানিব বিচাৰিছে আপুনি লিখিব। ধন্যবাদ জনাইছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।